हेलो फ्रेंड्स मैं आज आपनालोকক देखाम केनेকৈ एक क्लिकत मोबाइल फोन रुट কৰিব পাৰি আৰু এতিয়াও যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব লগতে বেল আইকন ক্লিক কৰিব যাতে মোৰ নতুন নতুন ভিডিও আপোনালোকৰ ওচৰত সোনকালে যাব পাৰে বন্ধুসকল এতিয়া আমাৰ কৰিব লগা কাম হল এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব যিকোনো ব্ৰাউজাৰ মই ক্ৰোম ব্ৰাউজাৰ ইউজ কৰিম মই ওপেন কৰিলো এতিয়া ডেস্কটপ মোডত দিম মই নিদিলেও কথা নাই এতিয়া আমাৰ গুগলত কিং ৰুট বুলি সাৰ্চ দিব লাগিব সাৰ্চ দিয়াৰ পিছত যেটো প্ৰথম পেজ আহিব অৰ্থাৎ যেটো প্ৰথম সন্মুখত এটা কিং ৰুট বুলি লিখা আহিব তাতে ক্লিক কৰিব লাগিব এই সক অলৰেডি আহি গৈছে মই জুম কৰি দেখাই দিলো এই সক কিং ৰুট ইয়াতে ক্লিক কৰিব লাগে তো মই এতিয়া ক্লিক কৰিম ইয়াতে ক্লিক কৰিলো এতিয়া লোডিং হৈ আছে লোডিং হোৱাৰ পিছত আৰু এটা নতুন পেজ আহিব চাও কি আহে অলৰেডি নতুন পেজটো আহি গল চাওক আপুনি ভালকে চাব ইয়াতে দুটা অপচন আছে এটা হল ডাউনলোড এপিকে ফৰ এন্ড্ৰইড আৰু আনটো হল ডাউনলোড ফৰ উইন্ডোজ আমি এতে এন্ড্ৰইডত ক্লিক কৰিম তাৰ পিছত আৰু এটা নতুন পেজ আহিব পেজটো আহি গৈছে মই জুম কৰি দেখাই দিম ক্লিক হেয়াৰ টু ৰিস্টাৰ্ট দা ডাউনলোড ইয়াতে ক্লিক কৰিব লাগে মই ক্লিক কৰিলো তাৰ পিছত কেইটামান অপচন আহিব মই ক্ৰোমত ক্লিক কৰিম আপোনালোকে যেটো ইচ্ছা তাতে ক্লিক কৰিব পাৰিব মই ডাউনলোডত ক্লিক কৰিম এতিয়া মই কৰিলো ডাউনলোডিং হৈ আছে মই এতিয়া মেইন মেনুলৈ যাম এতিয়া আমাৰ এপছটো ইনষ্টল কৰিব লাগিব মই এতিয়া ফাইল লৈ যাম আৰু এপছটো ইনষ্টল কৰিম মই এতিয়া এপছটো ইনষ্টল কৰিম হয় এতিয়া ইনষ্টলত ক্লিক কৰিব লাগিব ইয়াৰ পিছত আৰু এটা অপচন আহিব ডিটেইলছ বুলি তাতে ক্লিক কৰিব লাগিব হয় আহি গৈছে ইতিমধ্যে ইয়াৰ পিছত আৰু এটা অপচন আহিব হয় ইনষ্টল এনিৱে আনসেভ ইয়াতে ক্লিক কৰিব লাগিব হয় ইনষ্টল হ'ব এতিয়া ইনষ্টলৰ পিছত ওপেন নকৰি ডান মাৰিব তাৰ পিছত এপছটো ওপেন কৰিব মই এতিয়া এপছটো ওপেন কৰিম মই ওপেন কৰিলো এতিয়া মোৰ দৰে কৰক ওপৰ ফালে টানি দিয়ক টানি দিয়াৰ পৰে ট্ৰাই ইট ইয়াতে ক্লিক কৰিব লাগিব তাৰ পিছত আপোনাৰ ফোনৰ ইনফৰমেশন আহি যাব চাওক মোৰ ডিভাইসৰ ইনফৰমেশন আহি গৈছে এতিয়া মোৰ মোবাইলত নো ৰুট দেখাইছে এতিয়া ৰুট কৰিবলৈ হলে ট্ৰাই ৰুটত ক্লিক কৰিব লাগিব ৰুট হৈ আছে 1% হৈছে এনেকে কিছুমানত মানে 100% হ'ব আৰু কিছুমানত কিবা 100% নহওঁতে মানে ৰুট সাকসেস দেখাব কিন্তু টেনশন নকৰিব এটো আপোনাৰ 100% ৰুট হ'ব আৰু মই এটা কথা কৈ থওঁ যে আপোনালোকে ৰুট হোৱাৰ সময়ত কেতিয়া মোবাইল যাতে সুইচ অফ নহয় হেতু লক্ষ্য কৰিব সুইচ অফ হলে কিন্তু মোবাইলৰ বহুত পৰিমাণৰ ক্ষয়ক্ষতি হ'ব পাৰে মই এটো ৰিস্ক নলম চাওক মোৰ 9% হৈছে চাওক 9% হোৱাতে সাকসেসফুল দেখাইছে চাওক মোৰ ডিভাইসটো সামুতে চাওক ৰুট সাকসেসফুল মডেল S6 সিস্টেম 5.1 এনেকে আপোনালোকে ৰুট কৰিব পাৰে মই দেখাই দিলো বন্ধুসকল মোৰ চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব আৰু লগতে লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ